হেল্ল' এভৰিৱান, পুনৰটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু যোৱাটো ভিডিঅ' যিসকলে চাইছে গম পাইছে যে মোৰ 9 মান্থৰ চেকআপত গৈছিলোঁ আৰু সেইদিনাই ডক্টৰে ব্লাড টেষ্ট কেইটামান দিছিলে। আমাক 2 উইকছ পিছত আকৌ মাতিছিলে। তো যিহেতু সময় আহিলে ভাবিলোঁ টেষ্টকেইটা কৰি লওঁ আৰু ৰিপৰ্টখিনি দেখাব লাগিব মেমক। তো কাইলৈ মানে যাম, আজি টেষ্টখিনি কৰাই লওঁ বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই থাকিব, আপোনালোকক দেখুৱাই থাকিম। আৰু যিহেতু সময় আহি ওচৰ চাপিছে আৰু এইটো কাৰণে বেছি দিন নাই আৰু আপোনালোকক দেখুৱাই থাকিম, আপডেটখিনি পাই থাকিব। আৰু আমি আহিছোঁ হায়াত হস্পিটেলত। যিহেতু হায়াত হস্পিটেলখন আমাৰ ওচৰতে হয়, সেইকাৰণে হায়াত হস্পিটেলতে টেষ্টকেইটা কৰি লওঁ বুলি ভাবিলোঁ। আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু বাপৰে এই প্ৰেগনেঞ্চি জাৰ্নিটোত মানে টেষ্ট দিছোঁ আৰু যে বহুতখিনি ব্লাড দিলোঁ আৰু এই টেষ্টৰ নামত আৰু তো এইবাৰ হয়তো লাষ্ট আৰু একেবাৰে মানে সেইদিনাহে আৰু মানে পাম আৰু মজাটো। সেইটো দিন ভাবিলেতো ভয়ে লাগি আছে, বেছি দিন নাই আৰু আপোনালোকক দেখুৱাই থাকিম। এতিয়া যাওঁ আৰু ঘৰত, আৰু কাইলৈ মানে যাম আৰু মেমৰ ওচৰত ৰিপৰ্টখিনি দেখাব লাগিব আৰু আল্ট্ৰাচাউণ্ডটো কৰিব লাগিব। তাৰপিছত মানে গম পাম আৰু কোনটো ডেটত আপোনালোককো জনাম কোনটো ডেট। বাপৰে ইমান ব্লাড লৈছে আজি, বহুতকেইটা টেষ্ট দিছে ব্লাডৰ, টোটেল 10টা। মানে ইচিজি মিলি কিনে 10টা টেষ্ট দিছে। আৰু আল্ট্ৰাচাউণ্ড আছে। আল্ট্ৰাচাউণ্ডটো বাৰু তাতে নেমকেয়াৰতে কৰিছোঁ, যিহেতু মই নেমকেয়াৰত দেখাই আছোঁ। হায়াত হস্পিটেলত কৰিছোঁ, আমাৰ ওচৰতে কাৰণে ইয়াতে কৰিলোঁ টেষ্টকেইটা। অলপ দূৰত যাব অলপ দিগদাৰ লাগে, বহুতখিনি ব্লাড ৰাখিছে আজি, বাটতো বেয়াই লাগি গৈছে। ইচিজিও হ'ল, ৰিপৰ্টটো মানে দুপৰীয়া মানে দিব। হেই গাইজ, আজি হ'ল নেক্সট ডে আৰু আজি আকৌ যাব ওলাইছোঁ নেমকেয়াৰ হস্পিটেল। যোৱাকালি আপোনালোকক দেখুৱালোঁ, টেষ্টখিনি কৰাই ল'লোঁ আৰু আজি এটা লাষ্ট আল্ট্ৰাচাউণ্ড আছে। আল্ট্ৰাচাউণ্ডটো নেমকেয়াৰতে কৰিম আৰু তাতে আজি মেমক দেখাম চবখিনি। আৰু আজি একদম মানে শেষৰ দিন বুলিয়ে ক'ব পাৰি। আজিয়ে চবখিনি হয়তো মেমে ক'ব কোনটো ডেটত আমাক মানে অপাৰেশ্যনটো হ'ব। তো ভয়ো লাগি আছে, ভালো লাগি আছে, যিহেতু আমাৰ মাজত মানে নতুন সদস্য আহি আছে আৰু এটা নতুন চেপ্টাৰ আৰম্ভ হ'ব। সেইটো কাৰণে বহুত বেছি হেপ্পী ফিল কৰি আছোঁ, কিন্তু ভয়ো লাগি আছে তাৰে মাজত। কিন্তু নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব, কাৰণ এইখিনি সময়ত বোলে ভয় বা এনেকুৱা মানে নাৰ্ভাছ ফিল কৰিলে বহুত মানে বেয়া আৰু নিজৰ কাৰণে। সেইকাৰণে নিজক বহুত কণ্ট্ৰল কৰিছোঁ আৰু মানে সেইবিলাক বস্তু মানে পজিটিভটোৱে ভাবি আছোঁ আৰু চবখিনি যাতে ঠিকে ঠাকে হৈ যাওক। আৰু আপোনালোকক দেখুৱাম আজি, গোটেইখিনি জনাম কি হয় কি নহয়। এতিয়া মেডিকেল যাব ওলাইছোঁ, চাই থাকিব ভিডিঅ'টো একদম। আৰু এয়া হস্পিটেল আহি বহি লৈছোঁ ফাৰ্ষ্টতে। তাৰপিছত আপোনালোকক জনাই আছোঁ, কিন্তু মই এতিয়ালৈকে গম পোৱা নাছিলোঁ যে মোৰ অপাৰেশ্যনটো আজিয়ে হ'ব। কিন্তু এতিয়ালৈকে ভাবি আছোঁ 2-3 দিন লেট হ'ব বুলি। কিন্তু এতিয়া মই আল্ট্ৰাচাউণ্ডটো কৰিবৰ কাৰণে ৰৈ আছোঁ। কিন্তু মই যিহেতু ভইচ অভাৰ দি আছোঁ আপোনালোকক, এতিয়াই মই কৈ থলোঁ যে মোৰ আজিয়ে আচলতে মোৰ অপাৰেশ্যন হৈছিলে, ইমাৰ্জেঞ্চি আজিয়ে কৰিব লগা হ'ল। আৰু এতিয়া মই মই আল্ট্ৰাচাউণ্ড কৰিব গৈ আছোঁ। এয়া মই আল্ট্ৰাচাউণ্ডৰ ৰুমত সোমাইছোঁ। তেতিয়ালৈকে মই গম নাপাওঁ, আল্ট্ৰাচাউণ্ড ৰিপৰ্ট লৈ পেলাই মই ডক্টৰক দেখুওৱা কথা আছে। আৰু তেতিয়ালৈকে মই ভাবিয়ে আছিলোঁ যে মোৰ 2-3 দিন পিছত মোৰ অপাৰেশ্যনটো হ'ব। কিন্তু তাৰপিছত মানে যেতিয়া ওলাই আহি মেমক ৰিপৰ্ট দেখালোঁ। আৰু আমাৰ বিৰাট ইমাৰ্জেঞ্চি হৈ গ'ল, কামবিলাক কৰি আছে বহুত জলদি। কি হ'ল? একো নাই, ব্লগহে কৰিছোঁ। ইমাৰ্জেঞ্চি হৈ গ'ল। এতিয়া আজিয়ে হ'ব আমাৰ মানে C-সেকশ্যনে হ'ব আৰু কামবিলাক কৰি আছে। আৰু মানে ভাবা নাছিলোঁ আজি কৰিম বুলি, বহুত সোনকালে হৈ গ'ল। মানে আমাৰ 2 দিনমান লেটকৈ হোৱা কথা আছিলে, কিন্তু আজি মানে ইমাৰ্জেঞ্চি বেলেগ একো অসুবিধা নহয়। আপোনাৰ ভয় লাগিছে, মোৰ কেনেকুৱা লাগিছে? দৌৰা-দৌৰি হৈছে। এতিয়া যিহেতু আমি দুটাই আৰু গাঁৱৰ পৰা মাও আহি আছে, কিন্তু আহি নাপাব বাৰু, বহুত জলদিয়ে কৰিব। ডাঙৰ বাইদেউ আহি আছে আৰু কিবাকিবি বস্তুবিলাকো আনিব লগা আছে। ফোন কৰিছোঁ ঘৰত আনিব, কিন্তু এতিয়া মোক নিবই আৰু অতীত। এতিয়া ৰেডি হৈ লওক আৰু কেবিনৰ কাৰণে হেৰি কৰিছোঁ, টাইম মানে
কেবিন মানে সেই খালী নাই, সেইটো মানে জেনেৰেলত প্ৰথমতে হেৰি কৰিব, তাৰপিছত লৈ যাব, তাৰপিছত দেখুৱাই থাকিম আৰু। আৰু এতিয়া এখেতৰো বহুত বেছি টেনশ্যনো হৈছে, ফূৰ্তিও লাগিছে, মোৰো বহুত বেছি টেনশ্যনো হৈছে, ফূৰ্তিও লাগিছে। এতিয়া মানে আমাক লৈ গৈ আছে আৰু অ'টিলৈকে, আৰু মই একো পাত্তাই পোৱা নাই, মানে মই কি হ'ল মানে পটককৈ আহিলোঁ হস্পিটেল, কি এতিয়াই কৰি দিব, মানে একো মই ঢুকি নোপোৱাৰ নিচিনা হৈ গ'লোঁ। আৰু তাৰপিছত মই মানে পানী খাই তত পোৱা নাই, এনেকুৱা হৈছে। কিন্তু মই বহুত বেছি ভয় যে সেইখিনি টাইমত ভয় আহিছে যদিও মই ভয়টোক মানে মই কণ্ট্ৰল কৰিছোঁ, আৰু মই ভয় মানে বেলেগ বেলেগ টেনশ্যনহে আহি আছে মূৰত মানে। আৰু সেইখিনি টাইমত মানে বহুত বেছি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ একো যাতে প্ৰব্লেম নহয়। আৰু এয়া চাওক মোক লৈ গৈ আছে অতীত, আৰু মই মানে একেবাৰে হাৱাতে যেন মই চবখিনি হৈ গ'ল এনেকুৱা লাগিলে। তাৰপিছত মোক এখেতে মানে থৈ আহিলে। আৰু এইফালে বাও আহি পালে, বা আৰু দুদু তাই জল্দি কৰি আহি মানে ওলাইছে আৰু বাহিৰত, মই একোতো গমেই পোৱা নাই। কিন্তু এখেতে অকণমান ভিডিঅ' ক্লিপ এটা ৰাখিছে আৰু বাহিৰত। আৰু এইফালে মোৰ বস্তু আহি গ'ল, ট্ৰলি, মানে ঘৰতো যিহেতু ফোন কৰিছোঁ, এখেতৰ পেহীৰ ছোৱালী মানে তাই বহুত বেছি হেল্প কৰিলে। এয়া পেহীৰ ছোৱালী চুমি, তাই মানে একদম জল্দি কৰি মোৰ ট্ৰলি বেগ লৈ মানে বস্তু বাহানি লৈ মানে গুচি আহিলে, শাহুমাকো লৈ আহিলে লগত। ফাইনেলি হৈ গ'ল দিয়ক, অপাৰেশ্যন ছাকচেছফুল। আৰু এইফালে মোৰ মানে মুখত এতিয়াও হাঁহিটো বিৰিঙিয়ে আছে, কাৰণ বহুত বেছি হেপ্পী ফিল কৰিছোঁ। আজি এটা সন্তানৰ মাতৃ হ'ব পাই বহুত বেছি সুখী অনুভৱ কৰিছোঁ। অপাৰেশ্যন ছাকচেছফুল হৈ গ'ল, কথা ক'ব পাৰি আছোঁ আৰু আপোনালোকক জনাই আছোঁ আৰু এতিয়া জেনেৰেলতে নিব, কাৰণ কেবিন মানে মানে সেয়া নাই, এভেইলেবল নাই। অলপ পিছত পাম বুলি কৈছে, ইভিনিঙৰ কৰি পাম বুলি কৈছে কেবিন। মানে আমাৰ ইমাৰ্জেঞ্চি হঠাৎ হৈ গ'ল যে, সেইটো কাৰণে মানে কেবিন আৰু নেমকেয়াৰত তাৰমানে অলপ দিগদাৰে মানে আগতীয়াকৈ বুক কৰি থ'ব লাগে, আমাৰ আছিলে ন, মানে সেইকাৰণে আজি এতিয়া মোক জেনেৰেলতে নিব, তাৰপিছত পাম বুলি কৈছে কেবিন। আৰু ভাল লাগি আছে, বহুত বেছি হেপ্পী। আপোনালোকক জনাই আছোঁ অলপ পিছত, মানে বেবী গাৰ্লে মই। আৰু এইফালে হাজবেণ্ডে পূৰা মিঠাইৰ টোপোলা আনি অতীত সোমাই গ'ল মানে, আৰু বহুত বেছি মানে হেপ্পী একদম। মিঠাই লৈ পেলাই এতিয়া আৰু তাত সকলোকে ভগাই দিব। ভাল লাগিছে নে কোৱা? মজা লাগিছে, পেহী হৈ বেছি ভাল লাগিছে। মাৰ কেনে লাগিছে? আইতাক হৈ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰ। বাইদেউ আছে, বাইদেউ আছে, আৰু মোকে খবৰ দিছে। ভালে যে হেৰি হ'ল। আৰু দেউতাক হৈ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰ, হেপ্পী পুৰা মই। আৰু এইফালে মোক জেনেৰেলত মানে প্ৰায় এঘণ্টামানৰ কাৰণে ৰাখিছিলে। তাৰপিছত এতিয়া জেনেৰেলৰ পৰা মোক উলিয়াই আনিলে, এতিয়া কেবিনলৈকে লৈ যাব। একচুৱেলি কেবিনো মানে আমি ছিংগল কেবিন নাপালোঁৱে, ছেমি কেবিনহে পালোঁ। তথাপিতো আৰু উপায় নাই, ছেমি কেবিন মানে জেনেৰেলতকৈ তাতে ভাল হ'ব, সেইটো কাৰণে এতিয়া মোক লৈ গৈ আছে। কেনেকুৱা ফিলিংছ বাপে? বহুত ভাল লাগিছে দেই, চবতকৈ ডাঙৰ গিফ্ট দিছে তুমি মোক। আজিৰ পৰা দায়িত্ব বাঢ়িল আপোনাৰ, আজিৰ পৰা আৰু মানে নতুন চেপ্টাৰ আৰু আপোনাৰ। এয়া বাপেকৰ বছৰ এতিয়া। এইফালে আইতাক, দুজনী আইতাক। এতিয়া 7টামান বাজিলে, আৰু আপোনাৰ 3টা 14ত মানে জন্ম পাইছে। আৰু আপোনাৰ আমাক মানে সেই কেবিনটো মানে এভেইলেবল নাছিল কাৰণে জেনেৰেলত লৈ গৈছিলে, তাতে ঘণ্টামান ৰাখি পেলাই এতিয়া আকৌ কেবিনত লৈ আহিলে। আৰু মই এতিয়া প্ৰায়খিনি সুস্থয়ে, অকণমান চেঞ্জ আহিব ধৰিছে আৰু এতিয়া, আৰু অকণমান পেইনো আহি আছে, বহুত বেছি নহয়, লাইট পেইন এটা আহি আছে। আৰু কি হয় আৰু নতুন বিৰাট বেছি ভাল লাগি আছে। আৰু আপোনালোকক এতিয়ালৈকে জনোৱা নাই মোৰ ল'ৰা বেবী হ'ল নে ছোৱালী বেবী হ'ল। একদম ভিডিঅ'টো শেষলৈকে চাই থাকক, জনাই আছোঁ আপোনালোকক। বহুত বেছি ভাল লাগি আছে, মানে বাইদেউ, মানে ডাঙৰ বাইদেউ, দাদা, তাৰপিছত আকৌ মা, মানে এখেতৰ মা,
আৰু মোৰ মাও নলবাৰীৰ পৰা আহিলে, গোটেইখিনি আহিলে আৰু আমাৰ মানে ভণ্টি এজনী আহিলে চুমি, তাইও বেচেৰি বহুত হেল্প কৰিলে, তাইক বহুত ভিডিঅ'ৰ যোগেদি থেংক ইউ। মানে আমাৰ যিহেতু ইমান হঠাতে হ'ল ন, সেইকাৰণে বস্তু চস্তু একো লৈ অহা নাই। তাই মানে মোৰ এখেতৰ চিষ্টাৰ লাগে আৰু তাই মানে দৌৰাদৌৰিকৈ বস্তু চস্তুখিনি লৈ আহিলে ঘৰৰ পৰা, আৰু বহুত থেংকছ তাইকো। আৰু এতিয়া আপোনালোকক দি থাকিম আপডেটবিলাক। এতিয়া বেবী ৰুমত আছিলে, অলপ আগত মানে দি গ'ল, ফিডিং কৰালে। তো আপোনালোকক আৰু দেখুৱাই থাকিম, চাই থাকিব। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধূপ। আৰু এইফালে মায়ে বেবীৰ কাৰণে কিবা এটা গিফ্ট দিলে আৰু পেন বহুত আছে তোমাৰ পেইনটো এতিয়া আহিছে, চেঞ্জ আহিছে যে, এতিয়া পেইন কিলাৰ ক'লে দিব, কিন্তু তথাপি কিমানখিনি পাৰোঁ সহ্য কৰিব। কিমানখিনি পাৰা তুমি সহ্য কৰা, বিষ অলপ আহিবই এতিয়া। পিন্ধিছে যদিও মানে বেবীৰ মুখ দেখি মুখখন চালে কষ্ট চাই কিন্তু সেইটো মোৰো ভাল লাগিছে, দেউতা হিচাপে মই বহুত ভাল লাগিছে আজি দে, বহুত হেপী মই। আপুনিতো আৰু থেংক ইউ দেই তোমাক, বহুত থেংক ইউ। এয়া আমাৰ জিয়ান আহিছে খবৰ ল'বলৈ। কি আনিছা জিয়ান, তুমি কি আনিছা বেবী দিবলৈ? 100 টকা। আৰু কি আনিছা? আৰু তুমি জিয়াদাই কি আনিছা? কাপোৰ আনিছা। আৰু গীতে কি আনিছা? গীতেও কাপোৰ আনিছোঁ। এই বাচ্ছা পাৰ্টি বস্তু লৈ আহিছে বাচ্ছাৰ কাৰণে।